Good morning, মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 1ৰ ইংৰাজীৰ লেসন 1ত থকা সকলোবোৰ এক্টিভিটিজ আৰু সকলোবোৰ প্ৰশ্ন উত্তৰ বিষয়ে আলোচনা কৰিম বলা আমি দেৰি নকৰাকৈ ক্লাছটো ষ্টাৰ্ট কৰোঁ আমাৰ লেসন কনৰ নাম হৈছে আৱাৰ বিউটিফুল ওয়াৰ্ল্ড আৱাৰ মানে কি হয় আমাৰ বিউটিফুল মানে কি হয় ধুনীয়া আৰু ওয়াৰ্ল্ড মানে কি হয় পৃথিৱী ইয়াত 1ত দিয়া আছে পিকচাৰ ৰিডিং মানৰবোৰ আমি অলপ জানিব চেষ্টা কৰিম পিকচাৰত কি আছে কি দিয়া আছে হেবোৰ বিষয় আমি ইংলিছত জানিব চেষ্টা কৰিম পিকচাৰত কি দিয়া আছে আমাৰ ৰুট দিছে ৰাস্তাটো আমি ইংলিছত কি কম ৰুট আৰু কি দিছে ইয়াত বাস দিছে পিকচাৰত কি দিছে ইয়াত ৰুট দিছে R O A D আমি ৰাস্তা ইংলিছত কি কম ৰুট কম তাৰ পাছত কি দিছে ইয়াত বাস দিছে B U S বাস আৰু কি দেখা পাইছো আমি কাউজনী কি কৰি আছে গ্ৰাছ খাই আছে গৰু আমি ইংলিছত কি কম কাউ C O W কাউ আৰু তললৈ যাও এতিয়া কি দেখা পাম আৰু আমি কি দেখিছো ইয়াত ডাক দেখিছো ডাকবোৰে কি কৰি আছে নদীত হাতুৰি আছে হাহক আমি ইংলিছত কি কম ডাক কম আৰু কি দেখা পাইছো আমি ইয়াত এৰোপ্লেন দেখিছো কি দেখিছো এৰোপ্লেন আৰু কি দেখিছো ইয়াত গছ দেখিছো গছবোৰ আমি ইংলিছত কি কম trees আৰু কি দেখিছো ইয়াত বাৰ্ডছ দেখিছো চৰাই দেখিছো না আমি চৰাইক আমি ইংলিছত কি কম বাৰ্ড আৰু কি দেখিছো ইয়াত দলংটোক আমি ইংলিছত কি কম ব্ৰিজ কাৰ দেখিছো আৰু এই মানুহজনে কি কৰি আছে গছৰ তলত কি কৰি আছে ৰেষ্ট কৰি আছে জিৰাই আছে আৰু ইয়াত কি দিছে লেটস টক বলা আমি কথা পাতো ইয়াত 1 নম্বৰত কি দিছে what do you see in the picture আমি পিকচাৰখনত কি দেখিলো তাৰে বিষয়ে আমি অলপ আলোচনা কৰিম আৰু 2 নম্বৰত কি দিছে what do you see in the sky আমি স্কাইখনত কি দেখিলো এৰোপ্লেন দেখিলো নাই আকাশত আমি কি দেখিলো এৰোপ্লেন দেখিলো ইয়াত 3 নম্বৰত দিছে what is the cow doing গৰুজনে কি কৰি আছিল গৰুজনে গা খাই আছিল 4 নম্বৰত দিছে who is sitting under the tree গছৰ তলত কোনে বহি আছে গছৰ তলত কোনে বহি আছে এ মানুহজনে গছৰ তলত বহি আছে 5 নম্বৰত কি দিছে where are the ducks swimming হাঁহবোৰে ক'ত সাঁতুৰি আছিল নদীত এতিয়া ইয়াৰে কোৱেশ্চন আনসাৰবোৰ দেখাও মই এতিয়া 1 নম্বৰত what do you see in the picture আমি পিকচাৰত কি দেখিলো আমি পিকচাৰত দেখিলো I see a road আমি কি দেখিলো আমি ৰাস্তা দেখিলো ৰাস্তা আমি ইংলিছত কি কও road কও আৰু কি দেখিলো a bus a cow and 2 ducks in the water আৰু দুজন ডাকে কি কৰি আছে ডাকবোৰ কি কৰি আছিল পানীত আছিল আৰু I also see trees আৰু কি দেখিলে গছ দেখিলে আৰু কি দেখিলে mountains and a blue sky আৰু কি দেখিলে নীলা আকাশ answer to কি হ'ব I see a road a bus a cow and 2 ducks in the water I also see trees mountains and a blue sky কি দেখিলো আমি road দেখিলো ৰাস্তা আমি ইংলিছত কি কম road cow দেখিলো bus দেখিলো পানীত খেলি থকা ducks দেখিলো আৰু গছ দেখিলো mountains দেখিলো আৰু কি দেখিলো blue sky দেখিলো হয় না এতিয়া 2 নম্বৰত কি দিছে what do you see in the sky আমি আকাশত কি দেখিলো I see an aeroplane in the sky আমি কি দেখিলো আকাশত এৰোপ্লেন গৈ থকা দেখিলো
ইয়াত 3 নম্বৰত দিছে what is the cow doing গৰুজনে কি কৰি আছিল ছবিত গৰুজনে গা খাই আছিল হয় না the cow is eating grass the cow is eating grass গৰুজনে কি কৰি আছিল গা খাই আছিল ইয়াত 4 নম্বৰত দিছে who is sitting under the tree গছৰ তলত কোনে বহি আছিল মানুহজনে বহি আছিল না গছৰ তলত the man is sitting under the tree কোনে বহি আছিল মানুহজনে বহি আছিল the man is sitting under the tree এতিয়া 5 নম্বৰত দিছে where are the ducks swimming হাঁহবোৰে ক'ত সাঁতুৰি আছিল The ducks are swimming in the river. The ducks are swimming in the river. Ducks bure kot swim kori kot haturi asile nodi haturi asile. Buji paisa nohon? Etia ami activity 2 to kori. Ya 2 ki dise let's recite. Ekhon dunia poem dise ami ekhon poem to pohu ami. Poem khon naam ki hoy? Rain on the green grass মানে কি দিছে rain মানে বৰষুণ rain মানে কি হয় বৰষুণ rain মানে কি হয় বৰষুণ on the green grass rain green মানে কি হয় হেউজিয়া আৰু grass মানে কি হয় গাহনি rain to কৰ ওপৰত হেউজিয়া গাহনিৰ ওপৰত আমাৰ poem খনৰ নাম হৈছে Rain on the green grass ইয়াত দিছে Rain on the green grass rain on the tree rain on the rooftop but not up on me মানে কি কৈছে rain to হেউজিয়া গাহনিৰ ওপৰত rain on the tree rain to কৰ ওপৰত গছৰ ওপৰত Rain on the rooftop. Rooftop মানে হৈছে এখন ঘৰ দেখিছে না ঘৰৰ চালত মানে কি হয় আমি এটো তিন বুলি ক'ব পাৰি ঘৰৰ তিনৰ ওপৰত but not up on me কিন্তু মোৰ ওপৰত নহয় কোনে কৈছে এটো এ লৰাজনে কৈছে কেলে তাৰ ওপৰত ৰেইনটো পৰা বৰষুণটো পৰা নাই because হি কি কৰিছে ইয়াত হি ছাতি লৈ আছে ছাতিক আমি ইংলিছত কি কওঁ আমব্ৰেলা बोला আকৌ আমি পঢ়ো তোমালোকে মোৰ পাছে পাছে পঢ়ি যাবা rain on the green grass rain on the green grass rain on the tree rain on the rooftop but not up on me বুজি পাইছা নহয় সকলোৱে এতিয়া তললৈ যাও Yat ki dise things we use when it rains. Bostu juntu ami borokhun dile use koru. Ekon ki hoy? Japi. Ekon ki hoy? Sati. Ekon ki hoy? Kosur pat. Ekon raincoat. Ebur ki koru ami borokhun dile ami hebur use koru nai. Borokhun dile to ami sati loi jao. Nohole bar raincoat pindu. এতিয়া 3 নম্বৰত কি দিছে লেটস টক বলা আমি কথা পাতো work in pairs and save ইয়াত এ নম্বৰত কি দিছে what do you do on a rainy day আমি বৰষুণৰ দিনত কি কৰো বৰষুণ দি থকা সময়ত কি কৰো what do you enjoy playing in the rain মানে তোমালোকে বৰষুণ দি থাকুতে কি খেলি ভাল পোৱা 3 নম্বৰত দিছে what do you use when it's rain যেতিয়া বৰষুণ দি থাকে আমি কি ইউজ কৰো তাকে সুধিছে ইয়াৰ आंसर a number what do you do on a rainy day বৰষুণৰ দিনত কি কৰো আমি I stay at home কি কৰো আমি ঘৰত থাকো read books আমি কিতাপ পঢ়ো and
watch cartoons on a rainy day. আৰু কি কৰো আমি কাৰ্টুন চাও যেতিয়া বৰষুণ দি থাকে. B নম্বৰ দিছে what do you enjoy playing in the rain? তোমালোকে বৰষুণত কি খেলি ভাল পোৱা? ইয়াত দিছে I enjoy playing with paper boards in the rain. মানে কি দিছে আমি বৰষুণত পেপাৰ বোৰ্ড মানে নিজে যে নোটবুকৰ পৰা যে পেপাৰৰ পৰা বোৰ্ড বনায় নাও বনায় সেইটো খেলি ভাল পাওঁ. মইতো বেয়া খেলিছিলোঁ আগত, তোমালোকে খেলা নাই? ইয়াৰ এনসাৰটো হয় I enjoy playing with paper boards in the rain. ইয়াত C নম্বৰত দিছে what do you use when it rains? যেতিয়া বৰষুণ দি থাকে তেতিয়া তোমালোকে কি ইউজ কৰা? We use an umbrella when it's rain. যেতিয়া বৰষুণ দি থাকে আমি কি কৰো? আমব্ৰেলা ইউজ কৰো. আমব্ৰেলা মানে কি হয়? ছাতি. বুজি পাইছা নহয়? 4 নম্বৰত কি দিছে? Listen and say. এটো কি কালাৰ হয়? এটো হেলজিয়া. আৰু এটো কি কালাৰ হয়? এটো হৈছে নীলা, নীলা কালাৰ. ইয়াত কি দিছে? গ্ৰীন. গ্ৰীন মানে হেলজিয়া আৰু ব্লু মানে নীলা. The grass is green. The sky is blue. গাহনিটো কি হয়? হেলজিয়া. ইয়াত কি দিছে? The sky is blue মানে হৈছে আকাশটো কি হয়? নীলা ৰঙৰ. ইয়াতে 5 নম্বৰত দিছে color the animal and say its name. এই জন্তুটো কালাৰ কৰিব কৈছে আৰু ইয়াৰ নাম কি হয় তাকে ক'ব দিছে. এই ছবিখনত কি দেখিছো আমি? এই ছবিখনত কি দেখিছো? এই ছবিটো কিহৰ ছবি হয়? মেকুৰী হয় না? মেকুৰীটোক আমি ইংলিছত কি কওঁ? cat. C A T cat. মেকুৰীটো আমি ইংলিছত কি কওঁ? cat. এই মেকুৰীটোক আমি এতিয়া কালাৰ কৰিম. কি কালাৰ কৰিম? গ্ৰে কালাৰ নেকি কিয়া? yellow কালাৰ কৰি দিও. yellow কালাৰৰ মেকুৰী দেখিছা নাই? কিউট লাগিছে এতিয়া ন? ইয়াতে কালাৰ দি যাবা. তোমালোকে ধুনীয়াকৈ এনেকুৱাকে কালাৰটো দি যাবা. নেচটো দিও. বুজি পাইছা নহয়? তোমালোকে এনেকৈ ধুনীয়াকে কেটজনক কালাৰ কৰিবা. ঠিক আছে? এতিয়া ইয়াত 6 নম্বৰত কি দিছে? 6 নম্বৰত কি দিছে? color the shapes. হেবোৰ কি হয়? shapes হয়. এটো কি হয়? circle. ইয়াক আমি কি কওঁ? circle কওঁ. C I R C L E circle. আৰু তিনটা কৰ্নাৰ থকাটোক আমি কি কওঁ? triangle কওঁ. T R I A N G L E triangle. তিনটা চুক থকাটো আমি কি কওঁ? triangle কওঁ. আৰু এটো 4 size equal. চাৰিটা সাইজটো সমান হোৱাটোক আমি কি কওঁ? square কওঁ. S Q U A R E square. আৰু ইয়াক আমি কি কওঁ?
rectangle ko R E C T A N G L E rectangle aru yar ami ki ko oval ko oval to ki shape or hoy konir shape hoy na dim O V A L oval ebro ketia color koru ami circle ki color korim ami circle red koru na ধুনিয়া কো এনেকা এর আগত দি যাবা তারপর মাঝের ফিল আপ কৰি দিবা বুজি পাইছা নহয় আমি সার্কেল টু কি কালার করিলো রঙা কালার করিলো কোন কালার টু ইংলিশত কি কো আমি রেড আর ট্রায়াঙ্গল টু কি কালার করু আমি ইয়েলো কালার কৰি দিও ন ধুনিয়াকে আন্ডারলাইন টু কৰি লোৱা যাতে মানে ৰংবোৰ বাহিৰলৈ স্প্ৰেড হৈ না যায় ধুনিয়াকে আন্ডারলাইন টু এনেকুৱা কৰি মাজৰবোৰ ফিল আপ কৰি দিবা ঠিক আছে আমার ট্রায়াঙ্গল টু বি কালার করি হল এটা স্কয়ার টু করিম স্কয়ার কি কালার করু আমি গ্রিন কালার করিম ইয়াটো সেম একে লাইন গুলো ধুনিয়াকে কালার টু কৰি যাবা ধুনিয়াকে কালার টু ফিল আপ কৰি লবা আন্ডারলাইন টু তাপাছত মাজৰ গুৰৰ ফিল কৰি দিবা ঠিক আছে আমি স্কয়ার টু বি কালার কৰিলো এতিয়া ৰেক্টেঙ্গুলার কি কালার কৰো চাও আমি ৰেক্টেঙ্গুলার আমি ব্লু কালার কৰো ন ইয়াতো একে আন্ডারলাইন গুৰত ধুনিয়াকে কালার কৰি যাবা গত তাবা মাজৰবোৰ সেম একে ধৰণে ফিল আপ কৰি যাবা সো আমাৰ ৰেক্টেঙ্গলও কালার কৰি হল এতিয়া আমি ওভালটো কালার কৰিম ওভালত কি কালার কৰো আমি red to দিয়া হল blue দিলু black color কৰি দিও না ওভেনত কি কালার কৰিম আমি black আমাৰ গুটি কিনি সবিক কালার কৰি হল ঠিক আছে বুজি পাইছা নহয় সকলোৱে এটি আমি 7 নম্বৰত যাও 7 নম্বৰত কি দিছে পিকচাৰ স্টোৰী কি দিছে পিকচাৰ স্টোৰী look at the pictures and say what the monkey and the two cats are doing এখন পিকচাৰত আমি এখন ছবিত আমি চাও এ monkey বান্দৰটো আৰু মেকুৰীবোৰে কি কৰি আছে পিকচাৰ নম্বৰ 1 ত চাও আমি এ দুজন মেকুৰীয়ে কি কৰি আছে মেকুৰীটোক আমি ইংলিশত কি কও কেট কেট বুৰে কি কৰি আছে এটুকুৰা কি কৰিলে এটুকুৰা কেক পালে হয় নাই আৰু 2 নম্বৰ পিকচাৰত কি দিছে ইহত দুজন কি কৰিলে কেকটো কাৰ ওচৰলৈকে লৈ গল এ বান্দৰজনৰ ওচৰলৈ লৈ গল বান্দৰটোক আমি ইংলিশত কি কও monkey
সিহঁত দুজন কি কৰিবলৈ বান্দৰটোৰ ওচৰলৈকে কেকটো নিলে কেকটো সিহঁতৰ দুজনৰ ভাগত ভাগ কৰি দিবৰ কাৰণে সিহঁতে কি কৰিলে বান্দৰৰ ওচৰত লৈ গ'ল এতিয়া 3 নম্বৰ ছবিত কি দিছে সিহঁতৰ দুজনক কেকটো কি কৰি আছিলে বগাই আছিলে সিহঁতৰ দুজনৰ কাৰণে মানে ভাগ কৰি দি আছিলে তাৰপাছত ভাগ কৰি থাকোতে মানে সি খাই আছে মানে দুটা সাইজটো মানে সমান সমান বনাবৰ কাৰণে মানে কি কৰি আছে এটা টুকুৰা পাও খাই আছে বেলেগ টুকুৰাটো পাও খাই আছে মানে তেনেকা খাই থাকোতে কি কৰিলে বান্দৰজনে খাই পেলালে 4 নম্বৰ ছবিত কি দিছে তেনেকৈ মানে কেকটো বগাই থাকোতে মানে বান্দৰজনে খাই পেলালে সেইকাৰণে কি কৰিছে এই দুজন মেকুৰীয়ে মানে কি কৰিছে একদম মানে দুখ কৰি ঘৰলৈ গৈ আছে বুজি পাইছা নহয় 8 নম্বৰত কি দিছে লেটস লিসেন টু এ ষ্টৰী এই ইয়াত কাহিনী দিয়া আছে তাকে আমি শুনো কাহিনীটো ওপৰত কিহৰ ওপৰত হয় monkey and the two cats monkey মানে কি হয় বান্দৰ and মানে আৰু the two cats মানে আৰু দুজন মেকুৰীটোৰ ওপৰত monkey আৰু বান্দৰটো আৰু দুজন মেকুৰীটোৰ ওপৰত কাহিনীত কি দিছে বুনু and ৰুনু were two cats বুনু আৰু ৰুনু কোন আছিলে বুনু আৰু ৰুনু নামৰ দুজন মেকুৰী আছিলে one day they found a piece of cake এদিনাখন কি হল সিহঁত দুজনে মানে এটুকুৰা কেক দেখা পালে they tore it into two pieces সিহঁত দুজন কি কৰিলে কেকটো দুটা ভাগত ভাগ কৰিলে but one piece was bigger than the other কি কৰিলে মানে সিহঁতে ভাগ কৰা টাইমত এটা কেক বেছি ডাঙৰ হ'ল so they went to গলু কোন আছিলে গলু কোন হয় ওপৰতে দেখিলো আমি মঙ্কিটো হিয়ে হয় গলু দা মঙ্কি ফৰ হেল্প এজন কোন হয় এজন গলু হয় আৰু এই দুজন কোন হয় বুনু আৰু ৰুনু বুজি পাইছা নহয় ইহঁত দুজন কি কৰিলে গলুৰ ওচৰত গল কি কৰিবলৈ সিহঁতৰ হেল্প খুজিবলৈ He was sitting on the branch of a tree. গলুৰে কত বহি আছিলে গছৰ ডালত বহি আছে গছৰ ডালটোক আমি ইংলিছত কি কওঁ ব্ৰাঞ্চ বুলি কওঁ গলুৱে কত বহি আছে দেখিছা নহয় ব্ৰাঞ্চত গছৰ ডালৰ ওপৰত বহি আছে গলু said don't worry গলুৱে কি ক'লে চিন্তা নকৰিবা ক'লে I will make both the pieces equal. গলুৱে কি ক'লে চিন্তা নকৰিবা মই হে দুটা কেক টুকুৰাটো মই সমান ইকুৱেল মানে কি হয় সমান বনাই দিম কৈছে ঠিক আছে গলু took a bite from the bigger piece. গলুৱে কি কৰিলে গলুৱে যোনটো কেক ডাঙৰ আছিলে তাৰ পৰা এটা বাইট ললে মানে এই কামুৰ দিলে আৰু তাৰপাছত but this made the other piece bigger কিন্তু কি কৰিলে মানে কি যোনটো ডাঙৰ পিস আছিলে তাৰপা এ বাইট খাওঁতে এই বেলেগ পিসটো কি হয় হেতু ডাঙৰ হৈ থাকিলে গলু went on eating to make both the pieces equal গলুৱে কি কৰিলে এ দুটা পিসটো ইকুৱেল কৰিবলৈ মানে সমান কৰিবলৈ খাই থাকিলে মানে দেই he finished eating the whole cake মানে কি হল দুটা কেকটোকে মানে ইকুৱেল সমান বনাবলৈ কাৰণে খাই থাকোতে কি হল গলুৱে গুটেইখিনি কেক খাই পেলালে Bunu and Runu soon realized that they should have shared the cake among themselves and not asked for Golu's help গলু আৰু ৰুনুৱে কি হল ৰিয়েলাইজ মানে কি হয় উপলব্ধি কৰিলে যে সিহঁত দুজনৰ মাজতে কেকটো বগাব লাগিছিলে আনজনৰ ওচৰত যোৱাৰ কাৰণে কি হল মানে সিহঁত দুজন অলপো কেকটো খাব নেপালে কিন্তু কি কৰিলে সিহঁতে ভুল কৰিলে যে গলুৰ ওচৰত গৈ কেকটো বগাব দিয়াৰ কাৰণে হেতুৱে হয় আজিৰ কাহিনীটো
ইয়াত বি নম্বৰত দিছে লিসেন এণ্ড এনসাৰ এটো চোৱা আৰু এনসাৰ দিবা কৈছে দেই তোমালোকে বুজি পালা নহয় বি নম্বৰত দিছে লিসেন এণ্ড এনসাৰ ওৱানত কি দিছে হু ৱেৰ বুনু এণ্ড ৰুনু বুনু আৰু ৰুনু কোন আছিল 2 নম্বৰত দিছে হু ফাউণ্ড এ পিস অফ কেক এটুকুৰা কেকটো কোনে বিচাৰি পালে 3 নম্বৰ কি দিছে হু ওয়াজ গুলু গুলু কোন আছিল 4 নম্বৰত দিছে হু এট দ্য পিস অফ কেক কেকৰ টুকুৰাটো কোনে খালে 5 নম্বৰত দিছে হু ডু ইউ লাইক গুলু বুনু অৰ ৰুনু তোমালোকে কাক বেছি ভাল পালা গুলুক নে বুনুক নে ৰুনু 5 নম্বৰত দিছে why did গুলু eat up the cake গুলুৱে কেলে কেকবোৰ খাই পেলালে বুজি পাইছা নহয় ইয়াত 1 নম্বৰত কি দিছে who were বুনু and ৰুনু বুনু আৰু ৰুনু কোন আছিল বুনু and ৰুনু were two cats বুনু আৰু ৰুনু কোন আছিল বুনু আৰু ৰুনু দুজন মেকুৰীজন আছিল 2 নম্বৰত দিছে who found a piece of cake কেক টুকুৰাটো কোনে পাইছিলে বুনু আৰু ৰুনুৱে পাইছিলে 3 নম্বৰত দিছে who was গুলু গুলু কোন আছিল গুলু was a monkey গুলু কোন আছিল বান্দৰজন আছিল monkey জন 4 নম্বৰত দিছে who ate the piece of cake এটুকুৰা কেকটো কোনে খালে গুলুৱে মংকিটো খালে না গুলু দা monkey কোনে খালে গুলু দা monkey বান্দৰজনে খালে ইয়াতে 5 নম্বৰত দিছে who do you like গুলু বুনু অৰ ৰুনু তোমালোকে কাক বেছি ভাল পালা মইতো ভাল পালো বুনু আৰু ৰুনু বিকজ সিহঁতে দুজন ভাল আছিলে গুলু বেয়া আছিল আনক ঠগিব নালাগে গুলুৱে বুনু আৰু ৰুনুক ঠগিলে নাই সেইকাৰণে ঠগাটো ভাল কথা নহয় সেইকাৰণে মই কাক ভাল পালো I like বুনু and ৰুনু মই বুনু আৰু ৰুনুক ভাল পালো সো মই ইয়াত লিখিছো I like বুনু and ৰুনু ইয়াত 6 নম্বৰত দিছে why did গুলু eat up the cake কেলে গুলুৱে কেকবোৰ খাই পেলালে to make both the piece equals মানে দুটা পিচটো দুটা কেকৰ টুকুৰাটো সমান সমান বনাব গৈ থাকুতে কি হল কেকবোৰ খাই পেলালে বুজি পাইছা নহয় সকলোৱে এতিয়া আমি সি নম্বৰটো কৰো now say yes or no এতিয়া ৰাইট হয় নে ৰং হয় তাকে আমি পঢ়ো 1 নম্বৰ কি দিছে there were two cats in the story আমি কাহিনীত দুজন কেটৰ বিষয় পঢ়িলো নাই হয় পঢ়িলো আছিল নে দুজন কেট আছিল ন there were two cats in the story উত্তৰটো কি হ'ব yes হ'ব আমি দুজন কেটৰ বিষয় কাহিনীত পঢ়িলো yes 2 নম্বৰত কি দিছে the monkey divided the cake into 3 pieces মানে বান্দৰজনে কেকটো তিনটা ভাগত ডিভাইড কৰিছিল মানে ভাগ কৰিছিল ভাগত ডিভাইড কৰোতে কৰোতে গুটেখিনি কেক খাই পেলালে সেইকাৰণে হেতু কি হ'ব নো হ'ব কাৰণ হি তিনটা ভাগত কেকটো ডিভাইড কৰা নাছিল সো ইয়াৰ উত্তৰটো হ'ব নো এণ্ড ও নো ইয়াৰ 3 নম্বৰত দিছে the two cats and the monkey were playing together ইয়াৰ প্ৰশ্নত কি সুধিছে কেটস আৰু মংকি দুজন মেকুৰী আৰু বান্দৰজনে লগত খেলি আছিল নে তেনেকুৱাটো কাহিনী দেখো নাছিল কাহিনীটো দুজন মেকুৰীজনে কেক পাইছিলে সেই কেকটোৱে বগাবলৈ গলুৰ ওচৰত গৈছিল মংকিজনৰ ওচৰত হয় না So, ইয়াত কুৱেশ্যনটো wrong হয় the two cats and the monkey were playing together ইহঁতেটো খেলি থকা নাছিলে সেইকাৰণে ইয়াৰ উত্তৰটো কি হ'ব no and oh no
ইয়াত 4 নম্বৰত দিছে 4 নম্বৰত দিছে the two cats could not eat the piece of cake দুজন মেকুৰীজনে খাব নেপালে কেকটো হয় নাই সিহঁতে দুজন কেকটো খাব নেপালে সেইকাৰণে হেতু উত্তৰটো yes হ'ব সঁচা হয় সঁচাকে খাব নেপালে সিহঁত দুজন yes 5 নম্বৰত দিছে the monkey ate the whole piece of cake monkey জনে বান্দৰজনে কি কৰিলে গুটেখিনি কেক খাই পেলালে এটো ৰাইট হয় yes হ'ব গুটে কেক খাই পেলালে নে মংকিটো মংকি গলুৱে খালে নে ৰুনু আৰু বুনুৱে খালে কেকটো গলুৱে খালে গুটেখিনি সেইকাৰণে ইয়াত কি হৈছে the monkey ate the whole piece of cake yes ইয়াৰ উত্তৰটো কি হ'ব yes y e s বুজি পালে নহয় সকলোৱে ইয়াত 9 নম্বৰত দিছে let's learn some new words বলা আমি নতুন words শিকো নতুন শব্দ শিকো এখন কি হয় গছ হয় গছক আমি ইংলিছত কি কওঁ tree এখন কি হয় গছ হয় আৰু এটো কি হয় ডাল হয় না গছৰ ডাল হয় না গছৰ ডালক আমি ইংলিছত কি কওঁ branch কওঁ b r a n c h branch এটো কি হয় গলু গলু হয় নকবা আকৌ এজন কি হয় monkey হয় m o n k e y monkey তা আমি ইংলিছত কি কওঁ বান্দৰটোক আমি ইংলিছত কি কওঁ monkey এজন কোন ৰুনু আৰু বনু হয় নে নহয় এজন মেকুৰী হয় মেকুৰীটোক আমি ইংলিছত কি কওঁ cat c a t cat বুজি পাইছা নহয় এতিয়া ইয়াত word কেটামান দিছে তাকে আমি পঢ়ো এটো কি হয় a tree tree টো কোনটো হয় এটো হয় গছক আমি tree কওঁ হয় না a branch branch টো কি কওঁ ডালটো গছৰ ডালটোক আমি কি কওঁ branch কওঁ এটো গছৰ ডাল হয় না এটো branch আৰু a cake এটো কি হয় কেক হয় না c a k e কেক কেকটো তো সবে চিনি পায় না কেক কেক খাইছা কেক খাই কেনেকুৱা লাগে তোমালোকক মোৰটো ফেভাৰিট হয় এটো কি হয় কেক ইয়াত কি দিছে a cake a monkey monkey কোনটো হয় এটো monkey হয় নাই a monkey বুজি পাইছা নহয় সকলোৱে ঠিক আছে ইয়াত 10 নম্বৰত দিছে trace and draw মানে এবোৰ ডট ডট বুৰত ট্ৰেস কৰিব কৈছে জয়েন কৰিব কৈছে দেই ঠিক আছে ইয়াত কেনেকুৱা তোমালোকে জয়েন কৰিবা ইয়াত দিছে গেপ গেপ দিছে ইয়াত ধুনিয়াকৈ সিধাকৈ তললৈকে টানি আনা এনেকুৱাকে টানি আনিবা ওপৰৰ পৰা তললৈকে ধুনিয়াকৈ টানিবা সিধাকৈ ঠিক আছে ওপৰ পেন্সিলটো ধৰি ধুনিয়াকে তললৈকে টানি আনিবা সিধাকে বাকিখিনি তোমালোকে কৰিবা ঠিক আছে আকৌ টানি যাবা যোনখিনি ইয়াত ডট ডট দিছে না ডট ডট মানে ইয়াত অলপ গেপ দিছে ইয়াত ধুনিয়াকৈ ফিল আপ কৰি যাবা ঠিক আছে ঠিক আছে তোমালোকে বাকিখিনি কৰিবা টানি ওপৰৰ পৰা তললৈকে ধুনিয়াকৈ টানিবা ইয়াত সিটো ধুনিয়াকৈ ইয়াৰ পৰা যোনটো কৰ্নাৰ এই কৰ্নাৰৰ পৰা ধুনিয়াকৈ এনেকা ঘূৰাবা তাৰপাছত এই কৰ্নাৰটোত এই চুকটোত এৰি দিবা এই ওপৰৰ চুকটোৰ পৰা ধুনিয়াকৈ এনেকা টানি এটো কৰ্নাৰত এৰি দিবা এনেকা ধুনিয়াকৈ সিটো টানিবা ঠিক আছে এটো কৰ্নাৰৰ পৰা ধুনিয়াকৈ এনেকুৱাকে টানি
ইয়াত এৰি দিবা ঠিক আছে কৰ্ণৰ পৰা টানি ধুনীয়াকৈ ইয়াত এৰি দিবা সেম একে ধৰণৰে গুটেখিনি কৰি যাবা ঠিক আছে ইয়াত ইউ দিছে ইউটো বি সেম এটো কৰ্ণৰটোৰ পৰা ধুনীয়াকৈ টানি তললৈ টানি আকৌ ওপৰত নি ইয়াত এৰি দিবা ওপৰৰ পৰা তললৈ টানি ধুনীয়াকৈ জইনত মিলাই ইয়াত এৰি দিবা ঠিক আছে আহা এতিয়া আমি 11 নম্বৰটো কৰো 11 নম্বৰত কি দিছে লেটস লিসেন টু এ স্টোৰী এই স্টোৰীটোৰ বিষয়ে আমি অলপ শুনো ইয়াত স্টোৰীটো কাৰ বিষয়ে দিছে ৰিমা এণ্ড হাৰ পেট ৰিমা আৰু কাৰ বিষয়ে দিছে পোহনীয়া জন্তুৰ বিষয়ে দিছে ৰিমা কোন ৰিমা এজনী ছোৱালী আৰু ইয়াৰ পেটটো কোন ইয়াৰ পোহনীয়া জন্তুটো এজন মেকুৰীটো ঠিক আছে আমি এতিয়া এই কাহিনীটো পঢ়ো ৰিমা ইজ এ কাইণ্ড গাৰ্ল she has a cat named Molly ৰিমা এজনী কোন হয় মৰম লগা ছোৱালী আৰু তাইৰে এজন মেকুৰী আছে তাৰ নামটো কি হয় মলি মেকুৰীজনৰ নাম কি হয় মলি তাই কোন তাই ৰিমা her brother Ron has a pet dog তাৰ ভাইটিৰ কি আছে পোহনীয়া ডগ আছে মানে কুকুৰ আছে ঠিক আছে Ron has a set of blue bat and ball too. Ronৰ লগত কি আছে তাৰ ৰিমাৰ ভাইটিৰ লগত কি আছে এজোৰা কি হয় বেট আৰু বল আছে ঠিক আছে One day Rima and Molly go out to play in the garden. এদিনাখন কি হল ৰিমা আৰু ইয়াৰ মেকুৰীজনে মানে মলিয়ে কত গৈছিলে হতৰ বাগিচাত গৈছিলে কি কৰিব গৈছিলে খেলিব গৈছিলে কি কৰিব গৈছিলে প্লে মানে কি হয় খেলিব গৈছিলে তাৰ পাছত দিছে ইয়াত they see beautiful flowers in the garden হিয়তে কি দেখিলে গাৰ্ডেনত বাগিচাত ধুনীয়া ধুনীয়া ফুল দেখিলে ঠিক আছে তারপর ইয়াত দিছে I see red roses and a dahlia রিমাহত কি দেখিলে গার্ডেনত ৰঙৰ রোজ দেখিলে আৰু ডালিয়া ফুল দেখিলে ঠিক আছে says ৰিমা কোনে কলে হেটো ৰিমায়ে কলে Molly touches the orange marigolds with love মলিয়ে কি কৰিলা orange color marigold to কি কৰিলা পুৰা মৰমে চুলে মানে টাচ কৰিলে ঠিক আছে she walked near the yellow sunflowers ৰিমাই কি হল ৰিমায়ে yellow flower ওচৰত গল yellow sunflower ওচৰত Molly then runs to a box lying near the fence কি হল মলিয়ে ফেন্স মানে কি হয় বাড়ি বক্স এটা পৰি আছিল তাৰে ওচৰত দৌৰি গল ঠিক আছে এতিয়া দিছে are you looking for an egg dear Molly তুমি তাত কণী বিচাৰি আছা নেকি বুলি ৰিমাই কলে come here ইয়ালে আহা বুলি কলে I see an on a green leaf ইয়ালে আহা মই হেউজিয়া পাতত মই ইয়াত পৰুৱা দেখিছো বুলি কোনে কলে says ৰিমা কোনে কলে ৰিমায়ে কলে there are many black ants on the bigger leaves too ইয়াত ডাঙৰ পৰুৱা আছে বহুতখিনি পৰুৱা আছে ডাঙৰ লিপত মানে ডাঙৰ পাতত বহুতখিনি ডাঙৰ পৰুৱা আছে বুলি কোনে কলে ৰিমায়ে কলে the ants are sleeping মানে পৰুৱাখিনি কি কৰি আছে তাত শুই আছে ৰিমা tells Molly কোনে কলে হে বুলি কোনে কলে ৰিমায়ে কলে তাকে শুনি Molly jumps up to see but fell into a tub of water ৰিমাই হেতু কোৱা শুনা লগালগ মলিয়ে কি কৰিলে জপিয়া আহিলে
তাতে জপে আহোঁতে কি কৰিলে তাতে মানে তাপত পানী দিয়া আছিলে তাতে মলিয়ে পৰি থাকিলে তাৰপাছত কি হ'ল ইয়াত মলি ক্ৰাইজ মলিয়ে কান্দিলে কি বুলি কান্দিলে মিয়াও মিয়াও মলিয়ে মিয়াও মিয়াও বুলি কান্দিলে ঠিক আছে Jimmy the pet dog comes running জিমি কোন হয় জিমি কুকুৰজন হয় ঠিক আছে মিয়াও মিয়াও বুলি কান্দা শুনা লগালগ জিমিয়ে দৌৰ মাৰি আহিলে ঠিক আছে Rima helps Molly come out of the tub মানে ৰিমাই কি কৰিলে মলিক হেল্প কৰিলে হে তাপৰ পৰা উলিয়াবলৈ both of them are happy now ইহঁত দুজন কি এতিয়া পুৰা ফুৰ্তি they start playing again ইহঁতে আকৌ খেলিব ষ্টাৰ্ট দিলে ঠিক আছে বুজি পাইছা নহয় ইয়াতে 12 নম্বৰত দিছে let's say these rhyming words rhyming words মানে কি হয় যোনটো শব্দ হেকৰ উচ্চাৰণত একে হয় তাকে আমি কি কওঁ rhyming word বুলি কওঁ ইয়াৰ rhyming wordত কি দিছে cat make pet set they play bat cat see he bunu runu ঠিক আছে ইয়াতে 13 নম্বৰত দিছে 13 নম্বৰত কি দিছে let's recite ইয়াতে ধুনিয়া পোয়েম দিছে তাকে আমি পঢ়ো বলা পোয়েমটোৰ নামটো কি হয় wow wow says the dog ডগে কি কয় wow wow বুলি কোনে কয় ডগে কয় ঠিক আছে আহা পঢ়ো আমি wow wow says the dog meow meow says the cat oink oink goes the pig and squeak goes the rat Shrip, shrip, says the sparrow. Cow, cow, says the crow. Quack, quack, says the duck. And what Coco say, you know. ঠিক আছে তাকে এতিয়া মই বুজাই দিও ইয়াত কি কৈছে Wow, wow, says the dog. ডগে কি কয় wow, wow বুলি ঠিক আছে ডগ মানে কি হয় dog এটো কুকুৰটোক আমি কি কওঁ dog কওঁ ঠিক আছে আৰু মিউ মিউ says the cat কোনে মিউ মিউ বুলি কয় মেকুৰীয়ে কয় না আমি মেকুৰীটোক ইংলিছত কি কওঁ cat oink oink goes the pig pig মানে কি হয় pig মানে গাহৰি এই গাহৰিটো কেনেকুৱা যায় কৈছে oink oink ঠিক আছে and squeak goes the rat rat মানে কি হয় নিগনিটো কেনেকুৱা যায় কৈছে squeak squeak কে ঠিক আছে এতিয়া shrip shrip says the sparrow sparrow কোনটো হয় এটো হয় sparrow কাকো আমি গৰচিৰিকা ঠিক আছে cow cow says the crow crow মানে কি হয় কাউৰীটো কি কয় কাউ কাউ বুলি কয় ঠিক আছে এতিয়া quack quack says the duck duck মানে কি হয় duck মানে হাঁহটো কি কয় quack quack বুলি কয় ঠিক আছে and what cockroach say you know আৰু cockroach মানে কি হয় এটো দেখিছ না এটো কি চৰাই কয় আমি কুলি চৰাইটো কি বুলি কয় তোমালোকে জানা নে সুধিছে ঠিক আছে বুজি পালা নহয় সকলোৱে বলা আকৌ এবাৰ পয়েমটোকে পঢ়ো ঠিক আছে wow wow says the dog wow wow says the dog meow meow says the cat oink oink goes the pig and squeak goes the rat Shrip, shrip, says the sparrow. Cow, cow, says the crow. Quack, quack, says the duck. And what cockroach say you know. ঠিক আছে তোমালোকে পোয়েমটো ধুনিয়াকৈ মুখস্থ কৰিবা ঠিক আছে এতিয়া 40 নম্বৰ দিছে let's say the rhyming word কি দিছে আমি চাও ইয়াত কি হয় dog hog
hawk, cat, rat, bat, crow, no, sparrow, cow, wow, how, say, hey, may. ঠিক আছে বুজি পালা নহয় সকলোৱে এতিয়া 15 নম্বৰ কি দিছে চাও আমি 15 নম্বৰ কি দিছে let's recite or sing our ABCs ইয়াতে ABC song দিছে যাকে আমি পঢ়ো ঠিক আছে ইয়াত দিছে A B C D E F G H I J K L M N O P Q R S T U V W X Y and Z for me ঠিক আছে আকৌ পঢ়ো ন A B C D E F G H I J K L M N O P Q R S T U V W X Y and Z for me ঠিক আছে বুজি পালা নহয় 16 নম্বৰ কি দিছে let's be familiar with letters words and sentence আমি letters মানে কি হয় letters মানে আখৰ letters মানে কি হয় আখৰ আৰু words মানে কি হয় শব্দ words মানে কি হয় শব্দ এবোৰ কি হয় শব্দ হয় আৰু sentence মানে কি হয় বাক্য sentence মানে কি হয় বাক্য letter টো বা কি বনে words বনে words বা sentence বনে ঠিক আছে ইয়াত কি দিছে these are letters এখিনি কি হয় letters হয় ইয়াত এটো কি letters C E G H O V W R J M T S ঠিক আছে এখিনি কি হয় letters হয় মানে আখৰ হয় ঠিক আছে these are words এখিনি কি হয় words হয় আখৰৰ পৰা লগ লাগি কি হয় words হয় ঠিক আছে ইয়াত words কি কি দিছে cat man all van ঠিক আছে আৰু this is a sentence কোনটো sentence হয় এটো sentence হয় ঠিক আছে sentence ত কি দিছে the man has a cat মানুহজনৰ কি আছে কৈছে মেকুৰী আছে বুলি কৈছে ঠিক আছে বুজি পাইছা নহয় এতিয়া আমি 17 নম্বৰটো কৰো ঠিক আছে ইয়াত কি দিছে let's play roles let's play role মানে কি হয় অভিনয় কৰো ঠিক আছে এটো কি হয় monkey হয় monkey জনৰ নাম কি গলু monkey জনৰ নাম কি হয় গলু আৰু দুজন কেটৰ বিষয় আজি আমি অভিনয় কৰো ঠিক আছে দুটা মেকুৰীটোৰ নাম কি কি হয় বুনু আৰু ৰুনু এই দুজন মেকুৰীটোৰ নাম কি হয় বুনু আৰু ৰুনু বলা আমি পঢ়ো এতিয়া গলু কোন গলু এই monkey জন হয় ঠিক আছে গলুৱে কি কৈছে গুড মৰ্নিং বুনু এণ্ড ৰুনু কোনে কৈছে হে বুলি গলুৱে কৈছে বান্দৰজনে এই মেকুৰী দুজনক কি কৈছে বুনু আৰু ৰুনু কি কৈছে গুড মৰ্নিং বুনু এণ্ড ৰুনু বুলি কৈছে ঠিক আছে এতিয়া বুনু এণ্ড ৰুনু বুনু আৰু ৰুনুৱে ৰিপ্লাই দিব বুনু আৰু ৰুনু কোন এ দুজন monkey বুনু আৰু সৰি এ দুজন কেট বুনু আৰু ৰুনু হয় ঠিক আছে বুনু আৰু ৰুনুৱে কি বুলি ৰিপ্লাই দিছে গুড মৰ্নিং বুলি ঠিক আছে আৰু গলুৱে কৈছে এতিয়া what is this গলুৱে কি বুলি সুধিছে বুনু আৰু ৰুনু কি হয় এটো বুলি হেতে কিটো বিষয় সুধিছে এটো কি হয় কেক হয় নাই ঠিক আছে
আৰু বুনুৱে ৰিপ্লাই দিছে ইট ইজ এ কেক কি বুলি ৰিপ্লাই দিছে বুনুৱে এটো কেক হয় বুলি কৈছে এতিয়া গলুৱে সুধিছে what will you do with it এটো পা কি কৰিবা তোমালোকে বুলি কোনে সুধিছে গলুৱে সুধিছে ঠিক আছে এতিয়া ৰুনুৱে ৰিপ্লাই দিছে ৰুনু কোন এজন হয় ঠিক আছে ৰুনুৱে কি বুলি ৰিপ্লাই দিছে ৰুনুৱে কি বুলি উত্তৰ দিছে we will share and eat it ৰুনুৱে কি বুলি ৰিপ্লাই দিছে উত্তৰ দিছে আমি এটো দুজনৰ ভাগত ভাগ কৰিম আৰু খাম আমি বুলি কৈছে ঠিক আছে এতিয়া গলুৱে কৈছে good I can help you cut it into equal কি বুলি গলুৱে কৈছে মই তোমালোকক এটো হেল্প কৰি পাব পাৰিম যে কেকটো বগাবলৈ হেল্প কৰিব পাৰিম যে সমান সমান পিছত ঠিক আছে হে বুলি কোনে কৈছে গলুৱে কৈছে তেতিয়া কি কৈছে ইয়াত গলু নহব ইয়াত হ'ব বুনু হ'ব দেই ইয়াত গলু বুলি দি আছে না গলু নহব ইয়াত বুনু হ'ব বি ইউ এন ইউ বুনু হ'ব দেই বুনু এণ্ড ৰুনু বুনু আৰু ৰুনু এই দুজন মেকুৰীয়ে কি বুলি ৰিপ্লাই দিব গলুক থেংক ইউ বুলি দিব নালাগে বুলি ঠিক আছে কাৰণ কিন্তু বগাম বুলি কৈ পিনে কি ডিভাইড কৰি দিম বুলি কৈ পিনে দুভাগ কৰি দিম কৈ পিনে সমান সমান কৰি দিম কৈ পিনে কি কৰিলে খাই দিছিল নে আগত সব কি সিহঁতে এতিয়া থেংক ইউ বুলি ক'লে ঠিক আছে এতিয়া গলুৱে কি বুলি ৰিপ্লাই দিছে ওয়েলকাম বুলি ৰিপ্লাই দিছে ঠিক আছে বুজি পাইছা নহয় সকলোৱে এতিয়া 18 নম্বৰত কি দিছে let's learn letters name and their sound for কি হয় and for and হয় before কি হয় before bed ঠিক আছে before bed c for কি হয় c for cake c for কি হয় cake d for কি হয় d for dog ঠিক আছে e for কি হয় e for egg e for কি হয় e for egg f for fan f for কি হয় f for fan ঠিক আছে ইয়াতে 19 নম্বৰ 8 কি দিছে circle the picture the name of which begins with the letter given in the circle এই সার্কেলত যোনটো লেটাৰ আছে তাৰ পৰা আৰম্ভ হোৱা ছবিটো কি কৰিব কৈছে সার্কেল কৰি দিব কৈছে ইয়াত কি দিছে এ আছে না ইয়াত কি হয় এটো এ হয় এ পৰা কি হয় এ পৰা বল যায় নে এন যায় নে এক যায় এ পৰা তো এন হয় নাই এ ফৰ এন এ এন টি এন কোনটো আমি ঘূৰণীয়া কৰিব লাগিব এ এন টু ঠিক আছে ইয়াত বিট দিছে বিট কি দিছে বিফৰ কি হয় বিফৰ বেড কাৰ ডগ বিফৰ কি হ'ব বি পৰা কোনটো আৰম্ভ হ'ব কাৰটো হ'ব নে ডগটো হ'ব নে বেডটো হ'ব বেডটো হ'ব সেই কাৰণে আমি কোনটোক সাৰ্কেল কৰিম বেড বি এ টি বেড ঠিক আছে সি পৰা কি হ'ব সি ফৰ এটো কি হয় ছবিটো কিহৰ ছবি হয় কাপ এলিফেন্ট এপল সি পৰা স্টাৰ্ট হোৱা আকৰটো কোনটো হ'ব কাপটো হ'ব নাই এটো হ'ব নাই কাৰণে কাপটোক সাৰ্কেল কৰিম আমি সি ইউ পি কাপ ইয়াত বি নম্বৰত কি দিছে look at the pictures and say their names এ ছবিবোৰত চোৱা আৰু নামবোৰ কোৱা গৈছে হা now put a tick on the letter which gives the beginning sound of the names what is done for you এটো ছবিটো কিহৰ ছবি হয় বেলুন হয় নাই বেলুন তো কিহৰ পা শব্দটো যাব বি পা যাব এই কাৰণে ইয়াত কোনটো কৰিছে বি টো কৰি দিছে অলৰেডি হেতু কৰি দি থৈছে আমি বাকিখিনি কৰিম ঠিক আছে এটো ছবিত কি দেখিছো আমি এন দেখিছো না এন পৰুৱা দেখিছো না পৰুৱাটো এন টু ক পা স্টাৰ্ট হ'ব এ পা স্টাৰ্ট হ'ব সো আমি ইয়াত টিক এ টিক কৰিব লাগিব ঠিক আছে
এই ছবিটো কিহৰ ছবি হয় ডাষ্টাৰ হয় ডাষ্টাৰটো কিহৰ পৰা ষ্টাৰ্ট হ'ব ডি পৰা ডি ডি টিক মাৰ্ক দিছো এটো কি হয় এক হয় ই ফৰ egg so ই টিক মাৰ্ক দিম আমি ঠিক আছে এখন ছবি কি ছবি হয় ক্যালেন্ডাৰ সেইকাৰণে কি হ'ব সি টিক মাৰ্ক দিব লাগিব ঠিক আছে এই ছবিটো কিহৰ ছবি হয় বল বি ফৰ বল so বি টিক মাৰ্ক কৰিব লাগিব ঠিক আছে এতিয়া আমি 20 নম্বৰটো কৰিম ঠিক আছে ইয়াত 20 নম্বৰ কি দিছে listen to this story of Annie the ant কাৰ বিষয় হয় ষ্টৰীটো এণ্ড মানে পৰুৱাৰ বিষয় হয় পৰুৱাটোৰ নামটো কি হয় এনি ঠিক আছে বলা আমি কাহিনীটো পঢ়ো ঠিক আছে ইয়াতে কি দিছে Annie the ant loved to eat apples she and her friend a black cat go on a hunt for apples ঠিক আছে এতিয়া কি কৈছে ইয়াত এনি দা এণ্ড লাভ টু ইট এপলস এনিয়ে কি খাই ভাল পায় এপল খাই বৰ ভাল পায় সি এণ্ড হাৰ ফ্ৰেণ্ড তাই আৰু তাই মাধৱীয়ে তাই ফ্ৰেণ্ডজনী কোন হয় তাই ফ্ৰেণ্ডজনী এ ব্লেক কেট কুলা মেকুৰীজনী এই কুলা মেকুৰীজনী তাই কোন হয় ফ্ৰেণ্ড হয় ঠিক আছে go on a hunt for apples সিহঁতে দুজনে এপল শিকাৰ কৰিব গৈছিলে ঠিক আছে তাৰপাছত কি দিছে ইয়াত Annie has a map in her hand Annie লগত প্লেন আছিলে ঠিক আছে তাৰপাছত কি দিছে ইয়াত has they walked to a garden Annie sees apple সিহঁতে বাগিচাত খোজ দিয়া লগালগ এনিয়ে কি দেখিলে এনিয়ে এপলস দেখিলে ঠিক আছে Look at that says Annie to the cat এনিয়ে কি কলে ইয়া বান্ধৱী কি কলে মেকুৰীজনী কি কলে এনিয়ে তালৈ চোৱা বুলি ঠিক আছে yum not bad বেয়া নহয় বুলি কলে ঠিক আছে a sweet snack to start কি কৈছে এটা মিঠা জলপানেৰে আৰম্ভ কৰো বুলি কলে কোনে কলে says Annie কোনে কলে এনিয়ে কলে ঠিক আছে Annie and the cat are glad মানে কি কৈছে এনি আৰু মেকুৰীজনীয়ে কি হল এপল খাব পাই বৰ আনন্দিত হল ঠিক আছে 21 নম্বৰটো কৰো Look at the pictures and say the names এই ছবিত চোৱা আৰু হতৰ নাম কেটা ক'ব কৈছে ঠিক আছে এটো কি হয় পৰুৱা and এটো কি হয় and apple এটো কি হয় a cat এটো কি হয় পৰুৱা আৰু এটো apple হয় ঠিক আছে এটো কি হয় মেকুৰী হয় এতিয়া আমি কৰো 22 নম্বৰটো ইয়া 22 নম্বৰত কি দিছে Listen and repeat these words pay attention to the sound made by the letters A in these words What sound do you hear in the words that contain the letters A ঠিক আছে ইয়াত কি দিছে S at ant apples black cat has map hen dad bat snake glad ঠিক আছে 23 নম্বৰত কি দিছে চাও আমি join the dots and complete the picture ইয়াতে ডট ডট দিয়া আছে এবোৰক কি কৰিব লাগিব আমি জয়েন কৰিব লাগিব তাৰ পাছত এই পিকচাৰ ছবিটো মানে কি কৰিব লাগিব আমি সম্পূৰ্ণ কালাৰ সালাৰ কৰি হে কৰি দিব লাগিব ঠিক আছে আমি স্টার্ট কৰো
ডটবোৰত জইন কৰিব ষ্টাৰ্ট দিওঁ ঠিক আছে তাৰপাছত আমি কালাৰ কৰিম এনেকুৱা ধুনীয়াকৈ এটা চুকেৰে টানি আনিবা তাৰপৰা জইনবোৰ ফিল আপ কৰি যাবা সৰি ডটবোৰ ফিল আপ কৰি যাবা ঠিক আছে এতিয়া সানটো কৰো আমি ক্লাউডটো কৰিলো এতিয়া সানটো কৰো ধুনীয়াকৈ জইনবোৰ ফিল আপ কৰি যাবা यहाँ पर यहाँ टानिबा तलले टानिबा यहाँ पर यहाँ जॉइन কৰি দিবা গোস্ত আমি এতিয়া ফিল আপ কৰো তলৰ লেয়াৰটো চেঞ্জ কৰি দিও তাৰপিছত এতিয়া ফুলখিনি ধুনীয়াকৈ ফিল আপ কৰি দিওঁ ফুলখিনি ফ্লাৱাৰ্ছবোৰ ধুনীয়াকৈ জইনবোৰ ফিল আপ কৰি যাবা ঠিক আছে ঠিক আছে এই ডটবোৰ ধুনীয়াকৈ এনেকুৱাকে ফিল আপ কৰি যাবা তাৰপাছত ইয়াত ছবিখনত কালাৰ কৰিবা ঠিক আছে এখিনি তোমালোকে নিজে কৰিবা ঠিক আছে এতিয়া আমি কৰিম 24 নম্বৰটো 24 নম্বৰত কি দিছে ট্ৰেচ এণ্ড ৰাইট ইয়াতো ডট ডট দিয়া আছে এইখিনিক আমি ফিল আপ কৰি যাব লাগিব ঠিক আছে ডটবোৰত ওপৰৰ পৰা তললৈকে টানি ধুনীয়াকৈ ডটবোৰ ফিল আপ কৰি দিব লাগিব ঠিক আছে কি আমি বলা কৰো তোমালোকক দেখাই দিম কেনেকৈ কৰিব লাগে ইয়াতে চোৱা ইয়াত ডট ডট দিছে না ডট ডটবোৰ ধুনীয়াকৈ জইন কৰি কৰি যাব লাগিব ঠিক আছে ইয়াত ওপৰৰ পৰা টানিবা ওপৰৰ পৰা তললৈ টানিবা ঠিক আছে আকৌ নেক্সট সাইডটো বেলেগ সাইডটো ধুনীয়াকৈ ওপৰৰ পৰা তললৈ টানি মাজৰ ডট ডটবোৰ জইন কৰি দিবা ঠিক আছে মাজৰ পৰা টানি দিবা তেনেকৈ সেম ওপৰৰ পৰা তললৈ টানি মাজৰ পৰা জইন কৰি দিবা এটো কি লেটাৰ হয় এ ঠিক আছে এটো এ আখৰ হয় বাকিখিনি তোমালোকে নিজে কৰিবা এতিয়া মই বি টো কৰিম এটো কি আখৰ হয় বি ইয়াতো সেম ডট ডট খিনি আমি জইনবোৰ ফিল আপ কৰিম ঠিক আছে ইয়াৰ পৰা ওপৰৰ পৰা তললৈ ধুনীয়াকৈ সিধাকৈ টানি আনিবা জইনবোৰত পাছত ইয়াৰ পৰা ঘূৰাই দিবা ওপৰৰ পৰা টানি ইয়াত মাজত সেম একে প্ৰসেস ঠিক আছে বি টু বি মই দুটা কৰি দিছো বাকিখিনি তোমালোকে নিজে কৰিবা এতিয়া আমি সি টু কৰিম কোনটো আখৰ কৰিম সি এটো কি আখৰ হয় সি সি টু সেম এই সুকোপা তালৈ টানিবা ধুনীয়াকৈ ঘূৰাই দিবা ইয়াত এৰি দিবা ঠিক আছে সেম ইয়াতো জইনবোৰ ফিল আপ কৰি যাবা বাকিখিনি নিজে কৰিবা এটো আখৰ কি আখৰ কও আমি ডি ডি টু সেম ওপৰৰ পৰা তললৈকে টানিবা তাৰপাছত ইয়াৰ পৰা সেম ডটবোৰত টাচ কৰি কৰি ঘূৰাই দিবা এটো কি আখৰ ই ঠিক আছে ইটো কৰিম আমি সেম ইয়াতো ওপৰৰ পৰা তললৈ টানি
ডটটো মিলাই দিবা হৈ গ'ল ঠিক আছে বাকিখিনি নিজে কৰিবা দেই এটো কি আখৰ হয় এফ ঠিক আছে এফ টু বি সেম ওপৰ তললৈ টানি সাইড খিনিও জয়েন কৰি মিলাই দিবা ঠিক আছে এতিয়া আমি 25 নম্বৰটো কৰিম ঠিক আছে 25 ত কি দিছে you have letters a b c d e f in 6 rows listen to the words in each row for recognizing the beginning sounds ঠিক আছে এটো কি আখৰ এটো a আৰু এটো সৰু এটো স্মল লেটাৰ এটো কি হয় ক্যাপিটাল লেটাৰ আৰু এটো স্মল লেটাৰ ঠিক আছে ইয়াৰ পৰা স্টাৰ্ট হোৱা বিগিন হোৱা আখৰবোৰ আমি পঢ়ো ঠিক আছে এটো কি হয় এ বা কি হয় n x apple এটো কি আখৰ হয় b এটো ক্যাপিটাল লেটাৰ b আৰু এটো স্মল লেটাৰ b before bag bag bird এটো কি আখৰ c capital letter c আৰু small letter c ঠিক আছে ইয়াত c for cat cup calendar ঠিক আছে এটো কি আখৰ d capital letter d এটো কি হয় capital letter d আৰু এটো small letter d ঠিক আছে ইয়াত d for dog doll this এটো কি হয় কি আখৰ e capital letter e small letter e e for egg elephant এটো কি আখৰ f আৰু এটো small letter f capital letter f small letter f f for fan frog এতিয়া আমি 26 নম্বৰটো কৰো 26 নম্বৰ কি দিছে say the names of the pictures in each draw lines to match the picture with the letter that gives the beginning sound of the names one is done for you এটা কৰি দিছে so a for এটো কি আখৰ a for কি হয় এৰোপ্লেন আৰু ant a for টো বল নহব হেকানে বলটোত লাইন দিয়া নাই আমি কি কৰিব লাগিব যোনটো আখৰ অবা স্টাৰ্ট হয় হেতুতে আমি লাইন দিব লাগিব ঠিক আছে এতিয়া এটোটো কৰি দিলা আমি নেক্সট চাম এটো কি আখৰ হয় b b for কি হয় b for apple হয় জানো নহয় b for bag সো আমি আজটো ইয়ালে টানিব লাগিব বেকলৈ ইয়া b for bag আৰু কি হয় বাস বাসলৈ টানিব লাগিব ঠিক আছে এটো কি আখৰ হয় c c for কি হ'ব c for cat আৰু car কাৰলৈ টানা ঠিক আছে এটো কি আখৰ হয় d for কি হ'ব dog আৰু doll e for কি হ'ব elephant আৰু egg ঠিক আছে এতিয়া f for কি হ'ব f for fan ঠিক আছে এতিয়া চাও আমি 27 ত কি দিছে 27 ত কি দিছে match the words in column a with the picture in column b a কি দিছে a নামবোৰ দিছে আৰু b কি দিছে b ছবিবোৰ দিছে ঠিক আছে তাতে আমি কোনটো হয় n বল কোনটো হয় তাতে আমি ম্যাচ কৰি দিব লাগিব লাইনটো দিব লাগিব ঠিক আছে বলা আমি কৰো ন n কোনটো হয় n মানে পৰুৱা কোনটো হয় এটো হয় না সো আমি n টো পৰুৱাটো জেগালৈ টানি আনিম ঠিক আছে বল কোনটো হয় বল এটো নে এটো হয় ঠিক আছে সো এতিয়া আমি লাইনটো বললৈকে টানি লৈ যাম ঠিক আছে কাউ কোনটো হয় এটো হয় না সো আমি লাইনটো
কাও জেগাত লৈ যাম ঠিক আছে দোল দোল কোনটো হয় দোল এইটো এক এক কোনটো হয় এইটো ফেন ফেন কোনটো হয় ঠিক আছে সকলোৱে বুজি পালা নহয় আজিৰ ক্লাছটো ইয়াতে সামৰিছোঁ ঠিক আছে বাই বাই